নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ ইংৰাজী পাঠ্যপুথিখনৰ 6 নম্বৰ পাঠ অল এবাউট এ ড্ৰামা পাঠটিৰ যিখিনি পাঠভিত্তিক প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনিৰ উত্তৰ আলোচনা কৰিম আৰু তোমালোকে যদি এতিয়াও এই পাঠটোৰ অসমীয়া ভাঙনিটো যদি চোৱা নাই তেনেহলে মই ডেসক্ৰিপচনত লিংক দি দিছো তাত গৈ তোমালোকে চাই লবা আৰু এতিয়ালৈ যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি লবা তেন্তে আহা আমি ভিডিঅ'টো আৰম্ভ কৰো আমাৰ প্ৰথমতে দিছে যে fill up the blanks অৰ্থাৎ আমাক খালি ঠাই পূৰ কৰিব দিছে তে আমি খালি ঠাইবোৰ আমাক পাঠটোৰ পৰা কিছুমান বাক্য দিছে আৰু সেই বাক্যত আমি পাঠটোৰ পৰা চাই খালি ঠাইবোৰ পূৰ কৰিব লাগে তো ঠিক আছে আমাৰ প্ৰথমটো বাক্যত কি দিছে যে জয়মতী was a days woman she thought for the good of her days অৰ্থাৎ ইয়াত যিখিনি খালি ঘৰ দিয়া আছে এই খালি ঘৰত আমি উপযুক্ত ওয়ার্ড গিটা ভৰাই দিব লাগে আৰু এই ওয়ার্ড গিটা পাঠটোতে আছে সো ইয়াৰ এনসারটো কি হ'ব জয়মতী was a days woman জয়মতী এগৰাকী দেশ মহিলা আছিল তে আমি কি পাইছিলো জয়মতী এগৰাকী সাহসী মহিলা আছিল গতিকে আমাৰ এনসারটো কি হ'ব ব্রেভ অৰ্থাৎ জয়মতী was a brave woman she thought for the good of her days তাই নিজৰ দেশৰ কাৰণে কি কৰিছিল ভাল চিন্তা কৰিছিল অৰ্থাৎ তাই নিজৰ মাতৃভূমিৰ কাৰণে তাই কি কৰিছিল ভাল চিন্তা কৰিছিল গতিকে ইয়াত কি হ'ব মাদাৰল্যান্ড তো ঠিক আছে she thought for the good of her motherland আমি পিছৰ বাক্যটোত আহিছো পিছৰ বাক্যটোত কৈছে the students will play the days জেৰেঙাৰ সতী in the annual function অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলে কি কৰিব হেই তেওঁলোকৰ বিদ্যালয়ৰ যি বছৰিকীয়া অনুষ্ঠান আছিল সেই অনুষ্ঠানত কি পৰিবেশন কৰিব জেৰেঙাৰ সতী নামৰ নাটকখন পৰিবেশন কৰিব গতিকে ইয়াত আমাৰ খালি ঠাইটো কি হ'ব ড্ৰামা হ'ব তো ঠিক আছে the students will play the drama জেৰেঙাৰ সতী in the annual function অৰ্থাৎ এই জেৰেঙাৰ সতীখন কি আছিল এখন নাটকৰ নাম গতিকে ঠিক আছে তে আমাৰ এনসারটো কি হ'ব ড্ৰামা আমাৰ পিছৰ বাক্যটোত দিছে কি Meena will dash the role of জয়মতী তে আমাৰ এনসারটো কি হ'ব Meena will perform the role of জয়মতী অৰ্থাৎ মিনাই কি কৰিব জয়মতীৰ ভূমিকা পালন কৰিব ঠিক আছে আমাৰ পিছৰ বাক্যটোত দিছে জয়মতী wanted to save the country from the days of the child king অৰ্থাৎ জয়মতীয়ে কি কৰিব বিচাৰিছিল নিজৰ দেশখনক চাইল্ড কিঙৰ দেশৰ পৰা ৰক্ষা কৰিব বিচাৰিছিল গতিকে আমাৰ এনসারটো কি হ'ব চাইল্ড কিং অৰ্থাৎ লৰা ৰজাৰ অপশাসনৰ পৰা তাই নিজৰ দেশখনক বচাব বিচাৰিছিল গতিকে আমাৰ এনসারটো কি হ'ব মিসৰুল তো ঠিক আছে আমি পিছৰটো বাক্যত আহিছো আমাৰ পিছৰটো বাক্যত কৈছে যে গদাপানী ডেজ টু নাগা হিলছে গদাপানী নগা পাহাৰলৈ কি কৰিছিল ডেজ কৰিছিল তে আমাৰ এনসারটো কি হ'ব গদাপানী fled to নাগা হিলছ অৰ্থাৎ গদাপানী কি কৰিছিল নগা পাহাৰলৈ পলাই গৈছিল ঠিক আছে আমি পিছৰটো বাক্যত আহিছো আমাৰ পিছৰটো বাক্যত কৈছে জয়মতী's days was not in vain তে আমাৰ এনসারটো হ'ব কি sacrifice অৰ্থাৎ জয়মতী's sacrifice was not in vain অৰ্থাৎ জয়মতীৰ যি বলিদান আছিল সেই বলিদান কেতিয়াও অথলে যোৱা নাছিল ঠিক আছে আমি পিছৰটো প্ৰশ্নত আহিছো আমাৰ পিছৰটো প্ৰশ্নত কৈছে যে answer the following অৰ্থাৎ তলৰ প্ৰশ্নবোৰৰ উত্তৰ কৰা আমাক প্ৰথমটো প্ৰশ্নত কি দিছে who was the husband of জয়মতী একেবাৰে সহজ ইয়াত আমাক প্ৰশ্ন কৰিছে যে জয়মতীৰ গিৰিয়েক কোন আছিল আমি পাই আহিছিলো যে জয়মতীৰ গিৰিয়েক কোন আছিল জয়মতীৰ গিৰিয়েক গদাপানী আছিল সো আমাৰ এনসারটো হ'ব এনেদৰে গদাপানী was the husband of জয়মতী অৰ্থাৎ গদাপানী জয়মতীৰ গিৰিয়েক আছিল বা স্বামী আছিল ঠিক আছে আমি পিছৰটো প্ৰশ্নত আহিছো why did জয়মতী send her husband into hiding তাত আমাক প্ৰশ্ন কৰিছে যে জয়মতীয়ে তাই গিৰিয়েকক কিয় লুকাবলৈ পঠাই দিছিল আমাৰ এনসারটো হ'ব কি যে জয়মতী wanted to save the country from the misrule of Lara Raja and the child king therefore
she sent her husband into hiding. ইয়াত কোৱা হৈছে যে জয়মতী wanted to save the country, যে জয়মতীয়ে দেশখনক ৰক্ষা কৰিব বিচাৰিছিল from the misrule of the লৰা ৰজা, the child king, অৰ্থাৎ লৰা ৰজাৰ অপশাসনৰ পৰা। অৰ্থাৎ জয়মতীয়ে তাই নিজৰ দেশখনক লৰা ৰজাৰ অপশাসনৰ পৰা কি কৰিব বিচাৰিছিল, ৰক্ষা কৰিব বিচাৰিছিল, আৰু সেই কাৰণে therefore she sent her husband into hiding, সেই কাৰণে তাই কি কৰিছিল, নিজৰ গিৰিয়েকক লুকাবলৈ পঠিয়াই দিছিল। ঠিক আছে, আমি পিছৰটো প্ৰশ্নত আহিছো। আমাৰ পিছৰটো প্ৰশ্নত কৈছে who tortured জয়মতী, অৰ্থাৎ জয়মতীক কোনে অত্যাচাৰ কৰিছিল। আমি পাই আহিছিলো যে লৰা ৰজাৰ মানুহবোৰে কি কৰিছিল, জয়মতীক অত্যাচাৰ কৰিছিল। সো আমাৰ এনসাৰটো হ'ব লৰা ৰজাস men tortured জয়মতী, অৰ্থাৎ লৰা ৰজাৰ মানুহবোৰে কি কৰিছিল, জয়মতীক টৰ্চাৰ কৰিছিল। আৰু কিয় টৰ্চাৰ কৰিছিল, কাৰণ তাই গিৰিয়েকৰ বিষয়ে সিহঁতৰ আগত কোৱা নাছিল। ঠিক আছে, আমি পিছৰটো প্ৰশ্নত আহিছো। আমাৰ পিছৰ প্ৰশ্নত কৈছে যে what are there in শিৱসাগৰ in memory of জয়মতী, অৰ্থাৎ আমাক সুধিছে যে শিৱসাগৰত জয়মতীৰ স্মৃতিত কি আছে। আমি পাই আহিছিলো তে আমাৰ এনসাৰটো কি হ'ব, there are জয়সাগৰ and জয়দৌল in শিৱসাগৰ in her memory, অৰ্থাৎ জয়মতীৰ স্মৃতিত কি কৰা হৈছিল, শিৱসাগৰত জয়সাগৰ আৰু জয়দৌল নিৰ্মাণ কৰা হৈছিল। ঠিক আছে, স্মৃতিত কি কি বস্তু আছিলে, জয়সাগৰ আছিলে আৰু জয়দৌল আছিলে। তো পিছৰটো প্ৰশ্নত আহিছো। ইয়াত কৈছে যে why did the child king's man torture জয়মতী, আৰু ইয়াত আমাক প্ৰশ্ন কৰিছে যে চাইল্ড কিঙৰ মানুহবোৰে, অৰ্থাৎ লৰা ৰজাৰ মানুহবিলাকে জয়মতীক কিয় অত্যাচাৰ কৰিছিল। আমাৰ এনসাৰটো হ'ব কি, জয়মতী did not tell anything about her husband, যে জয়মতীয়ে তাইৰ গিৰিয়েকৰ বিষয়ে সিহঁতৰ আগত একো কোৱা নাছিল। সো চাইল্ড কিংছ মেন টৰ্চাৰ্ড হাৰ, আৰু সেয়ে বা সেই কাৰণে চাইল্ড কিঙৰ মানুহবোৰে, অৰ্থাৎ লৰা ৰজাৰ মানুহবোৰে কি কৰিছিল, তাইক অত্যাচাৰ কৰিছিল বা উৎপীড়ন কৰিছিল। তাই গিৰিয়েকৰ বিষয়ে কোৱা নাছিল আৰু সেই কাৰণে তাইক কি কৰিছিল, অত্যাচাৰ কৰিছিল। ঠিক আছে, আমি পিছৰটো প্ৰশ্নত আহিছো। আমাৰ পিছৰটো প্ৰশ্নত কৈছে যে write the past forms of the verbs as indicated, ইয়াত কৈছে যে আমাৰ তলত যিবোৰ ভাৰ্ব দিয়া আছে সেই ভাৰ্ব বিলাকৰ কি কৰিব দিছে, আমাক past tenseৰ ফৰ্মটো লিখিব দিছে। ঠিক আছে, মই ডাইৰেক্ট এনসাৰ কৰি গৈছো। আমাৰ প্ৰথমত কি দিয়া আছিলে, asked দিয়া আছিলে, তে askৰ past tense ফৰ্ম কি হ'ব, asked। গতিকে ইয়াক কেনেদৰে past tense কৰা হৈছে, ইয়াৰ শেষত কি যোগ কৰা হৈছে, ed যোগ কৰা হৈছে, আৰু ed যোগ কৰি ইয়াক কি কৰা হৈছে, past tense কৰা হৈছে। তো ঠিক তেনেকে প্লেৰ past tense কি হ'ব, played হ'ব। ঠিক সেইদৰে summon past tense কি হ'ব, summoned। ঠিক আছে, আমি তাৰ পিছত আহিছো। তাৰ পিছত কি দি আছিলে, কল, তে কলৰ past tense কি হ'ব, called। ঠিক সেইদৰে ৰিমেম্বাৰ, তে ৰিমেম্বাৰৰ past tense কি হ'ব, remembered। অৰ্থাৎ মনত ৰাখিবা এই গোটেইকেইটা শব্দত কি কৰা হৈছে, শেষৰ ফালে ed লগাই কি কৰা হৈছে, past tense কৰা হৈছে। তো ঠিক আছে, তে তোমালোকে এইবোৰ ভালদৰে মুখস্থ কৰি ল'বা। আৰু তাৰ পিছত কি দিয়া আছিলে, ডিচাইড, তে ইয়াতো ঠিক একেই কামকে কৰিছে, যে ইয়াৰ শেষত কি যোগ কৰিছে, কেৱল ডি যোগ কৰিছে, কিন্তু ওপৰৰ ৱৰ্ড বিলাকত কি যোগ কৰিছিল, ed যোগ কৰিছিল, কিন্তু ইয়াত অকল ডি যোগ কৰিছে। গতিকে ডিচাইডৰ past tense কি হ'ব, ডিচাইডেড। ঠিক সেইদৰে স্মাইলৰ past tense কি হ'ব, স্মাইলড। ঠিক সেইদৰে সেভৰ past tense হ'ব, সেভড। ঠিক আছে, আমি তাৰ পিছত আহিছো। তাৰ পিছত দিয়া আছিলে কি আমাক, টেম, তে টেমৰ past tense কি হ'ব, টেমড। ঠিক আছে, আমি তাৰ পিছত আহিছো। তাৰ পিছত দিয়া আছিলে কি, প্লাগ, তে প্লাগৰ past tense কি হ'ব, প্লাগড। ইয়াতে মন কৰিবা, ইয়াতে সিংগল জি আছিলে, কিন্তু আমি যেতিয়া past tense কৰিছো ইয়াত কি হৈ গৈছে, ডবল জি হৈ গৈছে। তো আৰু কি যোগ কৰা হৈছে, ed যোগ কৰা হৈছে। গতিকে প্লাগৰ past tense কি হ'ব, প্লাগড। ঠিক সেইদৰে পেটৰ past tense কি হ'ব, পেটেড। ইয়াত মন কৰিবা, প্ৰথমত ইয়াত কি আছিলে, সিংগল টি আছিলে, আৰু ইয়াত কি কৰা হৈছে, ডবল টি আৰু ed লগাই যোগ কৰা হৈছে। টি ed লগাই যোগ কি কৰা হৈছে, ইয়াক past tense কৰা হৈছে। গতিকে পেটেড। ঠিক সেইদৰে চাটৰ past tense কি হ'ব, চাটেড। তে ইয়াতো ঠিক সেইদৰে কি যোগ কৰিছে, টি ed যোগ কৰিছে। ঠিক সেইদৰে বেটেড, তে ইয়াতো টি ed যোগ কৰিছে।
তো ঠিক আছে আমি তাৰ পিছত আহিছো আমাৰ তাৰ পিছত কি দিয়া আছিল মেৰি অৰ্থাৎ ইয়াত শেষত কি আছে মেৰিৰ শেষত y আছে গতিকে y হলনি কি যোগ কৰা হৈছে ইয়াতে ied যোগ কৰি কি কৰা হৈছে past tense কৰা হৈছে গতিকে মেৰিৰ past tense কি হ'ব married মন কৰিবা ইয়াতে y হলনি কি যোগ কৰা হৈছে ইয়াত ied যোগ কৰা হৈছে ঠিক আছে try শেষত কি আছে y আছে গতিকে কি দি ইয়াক কি যোগ কৰি past tense কৰা হৈছে ied যোগ কৰি past tense কৰা হৈছে গতিকে ঠিক সেইদৰে বাকি কিটাও ঠিক একই ধৰণে কৰা হৈছে গতিকে ফ্ৰাই আছে ফ্ৰাইড হৈছে আৰু ড্ৰাই আছে ড্ৰাইড হৈছে গতিকে ফ্ৰাই past tense fried আৰু ড্ৰাই past tense dried ঠিক আছে একেবাৰে সহজ কেৱল অকনমান মন দিলে তোমালোকে মনত ৰাখিব কাৰণে পাৰিবা আমি তাৰ পিছতত আহিছো তাৰ পিছত কৈছে কি fill up the blanks in the following keeping in mind the meaning of play ইয়াত কৈছে যে প্লে শব্দটোৰ অৰ্থটো মনত ৰাখি পেলাই মানে তাক ভালদৰে বুজি কি কৰিব দিছে তলৰ বাক্যবোৰ আমাক খালি ঠাই পূৰ কৰিব কাৰণে কৈছে গতিকে ইয়াত এই খালি ঠাইবোৰত প্লে শব্দটো বাৰে বাৰে ইউজ হৈছে আৰু প্লে শব্দটোৱে বিভিন্ন ধৰণৰ অৰ্থ বুজায় গতিকে আমাক সেই কাৰণে এটুক আমাক মাইন্ড কৰিব দিছে অৰ্থাৎ মন কৰিব দিছে তাৰপিছত কৈছে যে ইউজ দ্য ওয়ার্ডস ড্ৰামা কেসেট ফায়াৰ তবলা ৰেডিও ফুটবল বন্দে মাতৰম আৰু এই ওয়ার্ড গেটা ব্ৰেকেটৰ ভিতৰত যিকিটা ওয়ার্ড দিয়া আছে সেই ওয়ার্ড গেটাৰে আমাক কি কৰিব দিছে তলৰ খালি ঠাই গিটা পূৰ কৰিব দিছে ঠিক আছে তো আমাৰ প্ৰথমটো বাক্য কি দিছে they will play days in the field যে হিহতে কি কৰিব পথাৰত days খেলিব অৰ্থাৎ ইয়াত প্লে শব্দটো কি বুজাইছে খেলা বুজাইছে গতিকে তেওঁলোকে পথাৰত কি খেলিব পাৰে বাৰু ইয়াত গতিকে আমি এই ওয়ার্ড গেটাত আমাক কি দিয়া আছিল ড্ৰামা কেসেট ফায়াৰ তবলা ৰেডিও ফুটবল বন্দে মাতৰম গতিকে ফিল্ডত কি খেলা হয় ফুটবল খেলা হয় গতিকে ইয়াৰ এনসাৰটো কি হ'ব ফুটবল গতিকে they will play football in the field অৰ্থাৎ ইয়াত প্লে শব্দটো কি বুজাইছে খেলা বুজাইছে সেই কাৰণে কি লিখিম আমি ইয়াতে ফুটবল লিখিম ঠিক আছে আমি তাৰ পিছৰ বাক্যটোত আহিছো তাৰ পিছৰ বাক্যটোত কৈছে যে students will play a days in the annual function আমি পাঠটোত পাই আহিছিলো যে ছাত্ৰ ছাত্ৰীসকলে কি কৰিব বছৰিকীয়া ফাংচন তেওঁলোকৰ যেটো নেকি বাৰ্ষিক অনুষ্ঠান আছিল সেই অনুষ্ঠানত তেওঁলোকে এখন কি পৰিবেশন কৰিব এখন তেওঁলোকে নাটক পৰিবেশন কৰিব গতিকে আমাৰ এনসাৰটো কি হ'ব ড্ৰামা হ'ব তো ইয়াত কি হ'ব ড্ৰামা অৰ্থাৎ ষ্টুডেন্ট সকলে কি কৰিব তেওঁলোকৰ বাৰ্ষিক অনুষ্ঠানত বিদ্যালয়ৰ বাৰ্ষিক অনুষ্ঠানত এখন নাটক পৰিবেশন কৰিব গতিকে ইয়াত প্লে শব্দটোৱে খেলা বুজোৱা নাই ইয়াত কি বুজাইছে পৰিবেশন কৰা বুজাইছে গতিকে ঠিক আছে কিন্তু ওপৰৰ বাক্যটোত প্লে শব্দটো কি বুজাইছিল খেলা গতিকে ঠিক আছে আশা ৰাখিছো বুজি পাইছে তোমালোকে তাৰ পিছৰ বাক্যটোত দিছে কি he will play days in the chorus গতিকে ইয়াত কি হ'ব তে আমাৰ ইয়াতে নতুন শব্দ পাইছে তোমালোকে এটা chorus মানে হৈছে কি সমবেত সংগীত তে ইয়াত কৈছে যে he will play days in the chorus গতিকে he সমবেত সংগীতত কি কৰিব days বজাব আৰু ইয়াত প্লে শব্দটো কি বুজাইছে বজুৱা বুজাইছে গতিকে ওপৰত বজাব পৰা বস্তু কি আছে সমবেত সংগীতত কি বজাব পাৰো গতিকে ওপৰত বজাব পৰা বস্তু কি আছে আমাৰ ইয়াত তবলা আছে গতিকে আমাৰ ইয়াৰ শুদ্ধ এনসাৰটো কি হ'ব তবলা গতিকে he will play tabla in the chorus অৰ্থাৎ হি সমবেত সংগীতত তবলা বজাব তো ঠিক আছে ইয়াত প্লে শব্দটোৱে বজোৱাৰ বিষয়ে কৈছে ঠিক এইদৰে আমি পিছৰ বাক্যটোত আহিছো আমাৰ পিছৰ বাক্যটোত দিয়া আছে she will play the tune of days on the violin তে তাই কি কৰিছিল তাই কি কৰিব যে তাই দেশৰ সুৰটো ভায়োলিনত বজাব তে ইয়াটো প্লে শব্দটোৱে আমাক কি বুজাইছে বজোৱাৰ বিষয়ে কৈছে গতিকে তাই কি বজাব পাৰে গতিকে ইয়াত কি দিয়া আছিল আমাৰ বন্দে মাতৰম অৰ্থাৎ বন্দে মাতৰম গীতটোৰ যেটো সুৰ সেই সুৰটো তাই কি কৰিব ভায়োলিনত বজাব গতিকে আমাৰ এনসাৰ কি হ'ব বন্দে মাতৰম তাৰ আমাৰ পিছৰটোত কি দিয়া আছিল don't play with days গতিকে দেশৰ হৈতে খেলা নকৰিবা তে ইয়াত খেলা বুজাইছে
আমাৰ এনসাৰটো কি হ'ব যে ডোন্ট প্লে উইথ ফায়াৰ গতিকে আমাৰ এনসাৰটো কি হ'ব ইয়াত ফায়াৰ হ'ব গতিকে জুইৰ সৈতে ধেমালি নকৰিবা বা জুইৰ সৈতে খেল নেখেলিবা ঠিক আছে তাৰ পিছত কি কৈছিল আমাৰ যে হি উইল প্লে দা নিউ ডেজ হি কি কৰিছিল হি নতুন ডেজখন বজাব তে ইয়াতো প্লে শব্দটো আমাক কি বুজাইছে বজোৱাৰ বিষয়ে কৈছে গতিকে কি বুজাব পাৰে বাৰু তে আমাক এটা কেছেট দিয়া আছিল তে এনসাৰটো ইয়াত কি হ'ব কেছেট গতিকে হি উইল প্লে দা নিউ কেছেট হি নতুন কেছেটখন কি কৰিব বজাব তো ঠিক আছে তাৰ পিছৰ বাক্যটোত কি দিছে যে ডোন্ট প্লে ইয়োৰ ডেজ সো লাউড গতিকে আমাৰ ইয়াত অপচনটো কি হ'ব আমি ওপৰৰ পৰা নিব পাৰিম ইয়াত কি আছে ৰেডিঅ গতিকে আমাৰ ইয়াত শুদ্ধ উত্তৰটো কি হ'ব ৰেডিঅ গতিকে ডোন্ট প্লে ইয়োৰ ৰেডিঅ সো লাউড তোমাৰ ৰেডিঅটো ইমান জোৰকৈ নবজাবা ঠিক আছে ছাত্ৰ ছাত্ৰীসকল আমি পাছৰ প্ৰশ্নটোত আহিছো আমাৰ পাছৰ প্ৰশ্নত কি দিছে fill up the blanks in the following using past form of the verb in bracket অৰ্থাৎ তলত কিছুমান বাক্য দিয়া আছে আৰু সেই বাক্যবিলাকত খালি ঠাই দিয়া আছে সেই খালি ঠাইবোৰ পূৰ কৰিব দিছে আৰু বাক্যটোৰ শেষত ব্ৰেকেটৰ ভিতৰত কি দিয়া আছে ভাৰ্ব দিয়া আছে মানে সেই ভাৰ্ব কিটাৰ past tenseৰ ৰূপ বহাই আমাক খালি ঠাইবোৰ পূৰণ কৰিব দিছে আমাৰ প্ৰথমটো বাক্যত কি দিয়া আছিল মিনা ডেজ টু হাৰ মাদাৰ আই হেভ গুড নিউজ আমাক ইয়াত ব্ৰেকেটত কি দিয়া আছে সে ভাৰ্বটো দিয়া আছে অৰ্থাৎ আমি এই সে ভাৰ্বৰ past tenseৰ ৰূপটো আমি ক'ত বহাব লাগিব ইয়াত এই খালি ঘৰটোত বহাব লাগিব গতিকে আমি পাই আহিছিলো যে সেৰ past tense কি হ'ব তে সেৰ past tense হ'ব said তে মিনা said to her mother I have good news যে মিনাই তাইৰ মাকক কৈছিল মোৰ ভাল খবৰ আছে ঠিক আছে আমি পিছৰটো বাক্যত আহিছো পিছৰ বাক্যত কৈছে grandfather days me a story আৰু আমাক ব্ৰেকেটত কি ভাৰ্ব দিয়া আছে টেল ভাৰ্ব দিয়া আছে গতিকে টেলৰ past tenseৰ ৰূপ কি হ'ব টেলৰ past tenseৰ ৰূপ হ'ব told গতিকে কি হ'ব grandfather told me a story অৰ্থাৎ ককা দেউতাই মোক এটা সাধু কৈছিল তো ঠিক আছে আমি তাৰ পিছৰটোত আহিছো আমাৰ তাৰ পিছৰ বাক্যটোত দিছে কি জয়মতী days her husband into hiding আৰু আমাক ব্ৰেকেটত দিয়া আছে কি send অৰ্থাৎ send ভাৰ্বৰ past tenseৰ ফৰ্মটো বহাই আমাক কি কৰিব দিছে খালি ঠাই পূৰ কৰিব দিছে তে আমি পাই আহিছিলো send ভাৰ্বৰ past tenseৰ ৰূপ কি হ'ব sent অৰ্থাৎ ডিৰ হলনি কি বহিব ইয়াত টি বহিব জয়মতীয়ে কি কৰিছিল তাই গিৰিয়েকক লুকাবলৈ পঠাই দিছিল ঠিক আছে আমি তাৰ পিছৰ বাক্যটোত আহিছো তাৰ পিছৰ বাক্যটোত কৈছে মিনা ডেজ দা ৰোল অফ জয়মতী আন্ডাৰষ্টেণ্ড অৰ্থাৎ আন্ডাৰষ্টেণ্ড দিয়া আছে আৰু এই আন্ডাৰষ্টেণ্ডৰ past tenseৰ ৰূপ আমাক লিখিব দিছে তে past tenseৰ ৰূপ কি হ'ব আন্ডাৰষ্টেণ্ডৰ past tenseৰ ৰূপ হ'ব আন্ডাৰষ্টুড অৰ্থাৎ জয়মতী মিনা আন্ডাৰষ্টুড দ্য ৰোল অফ জয়মতী তে মিনাই জয়মতীৰ কি কৰিছিল ৰোলটো বুজি পাইছিল ঠিক আছে আমি পিছৰ বাক্যটোত আহিছো আমাৰ পিছৰ বাক্যটোত কৈছে গডাপানী ডেজ টু নাগা হিলছ তে ইয়াত কি দিয়া আছে ফ্লি দিয়া আছে অৰ্থাৎ ফ্লি ভাৰ্বটোৰ past tenseৰ ৰূপ আমাক লিখিব দিছে তে ফ্লি ভাৰ্বৰ past tenseৰ ৰূপ কি হ'ব যে আমি পাঠটোত পাই আহিছিলো ফ্লি ভাৰ্বৰ past tenseৰ ৰূপটো আছিল কি fled 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 তে গডাপানী fled to নাগা হিলছ গডাপানী নাগা হিললৈ পলাই গৈছিল তো ঠিক আছে আমি তাৰ পিছৰ বাক্যটোত আহিছো তাৰ পিছত আমাক কি কৈছে জয়মতী ডেজ ফৰ দ্য গুড অফ হাৰ মাদাৰলেণ্ড তে আমাক কি দি আছে ব্ৰেকেটৰ ভিতৰত থিংক গতিকে থিংক শব্দটোৰ past tenseৰ ৰূপ কি হ'ব থট অৰ্থাৎ জয়মতী থট ফৰ দ্য গুড অফ হাৰ মাদাৰলেণ্ড জয়মতীয়ে তাইৰ মাতৃভূমিৰ কাৰণে ভাল চিন্তা কৰিছিল তো ঠিক আছে আমি তাৰ পিছৰ প্ৰশ্নটোত আহিছো আমাৰ তাৰ পিছত কি কৈছে যে গিভ দ্য ৱৰ্ড অফ অপজিট জেন্ডাৰ এক্সাম্পল বয় গাৰ্ল অৰ্থাৎ এইটো একেবাৰে সহজ আমাক কি লিখিব দিছে বিপৰীত শব্দ লিখিব দিছে ইয়াত আমাক এটা উদাহৰণ দিছে যেনে বয়ৰ বিপৰীত শব্দ কি হ'ব গাৰ্ল অৰ্থাৎ ল'ৰা ছোৱালী ঠিক সেইদৰে আমাক প্ৰশ্নত দিয়া আছিল কি মই ডাইৰেক্ট এনসাৰটো কৰি দিছো আমাৰ প্ৰশ্নত দিয়া আছিল হাজবেণ্ড তো
হাজবেণ্ডৰ অপজিট ৱৰ্ড মানে বিপৰীত শব্দ কি হ'ব ৱাইফ মানে গিৰিয়েক আৰু ঘৈণীয়েক ঠিক আছে তাৰপিছত কি দিয়া আছিলে হাৰৰ বিপৰীত শব্দ কি হ'ব হিজ ঠিক এইদৰে হি আছিলে হিৰ বিপৰীত শব্দ কি হ'ব হি থাকিলে হি হলে সি হ'ব মানে হি বা তেওঁ আৰু ইয়াৰ বিপৰীত শব্দ কি হ'ব সি তাই ঠিক এইদৰে মেন দিয়া আছিলে মেনৰ বিপৰীত শব্দ কি হ'ব ওমেন তে মেনে কাক বুজাইছে পুৰুষক বুজাইছে আৰু ওমেনে কাক বুজাইছে মহিলাক বুজাইছে তো পুৰুষ মহিলা তাৰপিছত দিয়া আছিলে মাদাৰ তে মাদাৰৰ মা হলে কি হ'ব দেউতা হ'ব গতিকে মাদাৰ ফাদাৰ হ'ব ঠিক এইদৰে কুইন অৰ্থাৎ ৰাণী হলে কি হ'ব ৰজা হ'ব গতিকে কুইন আৰু ইয়াৰ বিপৰীত শব্দ কি হ'ব কিং হ'ব ঠিক এইদৰে গ্ৰেণ্ডফাদাৰ দিয়া আছে তে গ্ৰেণ্ড মাদাৰ হ'ব তে ককা দেউতা আইতা আৰু তাৰপিছত দিয়া আছে কি আমাক গাৰ্ল দিয়া আছে তে গাৰ্ল দিলে কি হ'ব বয় হ'ব কিন্তু এইটো আমাক ওপৰত আমাক এক্সাম্পলত দিয়া আছিলে বয় বয়ৰ বিপৰীত শব্দ কি আছে গাৰ্ল গতিকে আমাক যদি খুদে গাৰ্লৰ বিপৰীত শব্দ কি হ'ব বয় হ'ব তে গতিকে ওপৰৰ বাক্যটোকে আমাক ওপৰৰ ৱৰ্ডটোকে আমাক দি দিছে গতিকে আমাক এনেকৈ আহিব পাৰে ৱাইফৰ অপজিট ৱৰ্ড কি হ'ব আমাক লিখিব দিব পাৰে আমি ৱাইফৰ বিপৰীত শব্দ কি লিখিম হাজবেণ্ড লিখিম ঠিক এইদৰে হিছৰ বিপৰীত শব্দ কি লিখিম হাৰ লিখিম এইকেইটা ওলোটাকৈ লিখি দিলে হৈ যাব তো ঠিক আছে ছাত্ৰ ছাত্ৰীসকল আজিলৈ ভিডিওটো ইমানেই আশা ৰাখিছোঁ তোমালোক ভিডিওটোৰ পৰা উপকৃত হ'বা তো ঠিক আছে ধন্যবাদ